2025 বৰ্ষৰ এছএছ স্কুটিক লৈ বহুত জায়গাত বহুত ষ্টুডেণ্টে প্ৰতিবাদ কৰি আছে আৰু বহুতে কৈ আছে যে 60% আৰু 75%ত স্কুটি দিব লাগে আগত যেনেকৈ দিছিল তেনেকৈ দিব লাগে তো এই বিষয়ে যেহেতু বিভিন্ন ঠাইত এতিয়া বৰ্তমান ছাত্ৰ-ছাত্ৰীয়ে মানে তেওঁলোকৰ কথা কৈ আছে 60% আৰু 75% দিব লাগে আৰু এই বিষয়ে প্ৰতিবাদ কৰি আছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা স্পষ্ট মন্তব্য কৰিছে তোমালোকে স্কুটি 60% বা 75%ত পাবা নে নাই এই ভিডিঅ'টোত মই তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা ক'ব পাৰা যে স্কুটিৰ কাৰণে ফাইনেল আপডেট এইটোই আৰু এইটোৰ পাছত কোনো ধৰণৰ স্কুটিক লৈ আপডেট নাহে যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে মন্তব্য কৰিছে তোমালোকে হয়তো বহুতে এই ভিডিঅ'টো দেখা পাইছা তেওঁ কালি লাইভত আহি কথাখিনি আসলতে ক্লিয়াৰ কৰিছে যে যেহেতু সৰকাৰৰ নিযুতমইনা আঁচনি দি আছে আৰু এইবাৰ যেসকলে নেকি ডিগ্ৰী কমপ্লিট কৰিব সেইসকলকো এটা আঁচনি দিব মান্থলি 2500 টকা দিব আৰু বিভিন্ন ধৰণৰ আঁচনি যেহেতু মানে চৰকাৰে ইতিমধ্যে বহন কৰি আছে সেইকাৰণে তেওঁ কৈছে যে স্কুটি দিবলৈ তেওঁলোকৰ বাজেটৰ অলপ মানে প্ৰবলেম হৈছে তেওঁলোকে স্কুটি দিয়াত প্ৰবলেম হৈছে সেইকাৰণে স্কুটিৰ পাৰ্চেন্টেজটো তেওঁলোকে কি কৰিছে 80% লৈকে বঢ়াই দিছে আৰু এই 80% এতিয়াৰ পৰা স্কুটি পাবলৈ লাগিব তোমালোকে যে প্ৰতিবাদ কৰি আছা বা তোমালোকে সোশ্যাল মিডিয়াত যে বিভিন্ন ধৰণৰ মন্তব্য দি আছা এই বিষয়তেও কৈছে যে তোমালোকক মানে সোশ্যাল মিডিয়াত প্ৰতিবাদ বা তোমালোকে সোশ্যাল মিডিয়াত মন্তব্য কৰিবলৈ তেও মানা কৰিছে আৰু তোমালোকে যিসকলে স্কুটি পোৱা নাই সেইসকলে নিযুতমইনা আঁচনি কিন্তু পাবা তোমালোকে নিযুতমইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰা আৰু লৰাসকলে ডিগ্ৰী কমপ্লিট কৰাৰ পাছত তোমালোকে হেই জি আঁচনিটো আৰম্ভ কৰিছে তেওঁলোকে মান্থলি 2500 টকা সেই আঁচনিটো তোমালোকে ল'ব পাৰিবা কিন্তু স্কুটি পাবলৈ হলে 80% তোমালোকৰ পাব লাগিব যিসকলে নেকি 2025 বৰ্ষৰ এছএছত 80% স্কোৰ কৰিবলৈ সক্ষম হৈছা সেইসকলক সেই স্কুটি দিয়া হ'ব তো এইটো আছিল ফাইনেল আপডেট তোমালোকে বহুতে জানিব বিচাৰিছিলা তো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথাখিনি ঘোষণা কৰিছে তেওঁৰ ফেসবুক লাইভ তোমালোকে যদি ইচ্ছা কৰা তেনেহলে তেওঁৰ ফেসবুক লাইভটো চাব পাৰা তাত কথাখিনি তেওঁ স্পষ্টৰূপে ক্লিয়াৰ কৰি দিছে স্কুটি পাবলৈ হলে তোমালোকৰ 80% পাব লাগিব তো ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে সকলোৱে খবৰটো জানিব পাৰে আৰু ইমান টেনচন কৰা দৰকাৰ নাই স্কুটি নাপালেও ছোৱালীসকলে নিযুতমইনা আঁচনি পাবা আৰু লৰাসকলক ডিগ্ৰী কমপ্লিট কৰাৰ পাছত মান্থলি 2500 টকা দিয়া হ'ব বুলি চৰকাৰে এই কথাটো ইতিমধ্যে ঘোষণা কৰিছে তো এইটো আছিল ফাইনেল আপডেট তোমালোকে বহুতই ফাইনেল আপডেটৰ বিষয়ে জানিব বিচাৰি আছিলা এইবাৰ স্কুটি পাবলৈ হলে তোমালোকৰ 80% অৰ্থাৎ 80% নম্বৰ তুমি যদি পাইছা তেনেহলে তুমি স্কুটি নিশ্চয় পাবা আৰু মেৰিট লিষ্টটো ওলাই গৈছে যেসকলৰ নাম নেকি আহি গৈছে সেইসকলে স্কুটি পাবা বাকি আৰু তোমালোকে যেসকলৰ নেকি 75% আছে বা 80%ৰ তলত আছে সেইসকলে কিন্তু স্কুটি নোপোৱা এইটো মই কোৱা নাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাটো ঘোষণা কৰিছে আৰু তেওঁ যেহেতু এইটো ঘোষণা কৰিছে আৰু এই বিষয়ে আগতেই তেওঁলোকে জনাই দিছিল এবাৰ পৰীক্ষাৰ বহুত আগতেই জনাই দিছিল যে এইবাৰ কিন্তু স্কুটি পাবলৈ হলে 80% নম্বৰ পাব লাগিব আৰু তেওঁলোকে এইটোই কৰিছে গতিকে ইয়াত আৰু বেলেগ একো নাই মই তোমালোকক ফাইনেল আপডেটটো জনাই দিছো ভিডিঅ'টো শেয়াৰ কৰিবলৈ নাপাহৰিবা যাতে সকলোৱে চাব পাৰে